Hello, namaskar and welcome back to my YouTube channel. তো বহুত দিন পাছত মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো আপোনালোকে হয়তো থাম্বনেইলখন চাই গমে পাইছে যে ভিডিওটো কিহৰ ওপৰত হ'ব মানে নিজে লাজ পাইছো ইমান দিন সাহিত্য সভা শেষ হোৱাৰ ইমান দিন পাছত ভিডিও আপলোড কৰিম বুলি ভাবি আসলতে ভিডিওটো আৰু গালি চালি নিদিব কোনেও আসলতে ভিডিও আপলোড কৰিম বুলি ভবা নাছিলো ভিডিওটো ডিলিট কৰি দিম বুলি ভাবিছিলো কিন্তু কথাটো হ'ল যে মানে মোৰ সাহিত্য সভাৰ লগত ইমানখিনি মেমৰিজ জড়িত হৈ আছে তো সেইখিনি মেমৰিজ মই আপোনালোকক শ্বেয়াৰ কৰাৰ লগতে মানে নিজে মানে শ্বেয়াৰ কৰিব বিচাৰি আছো মানে কিন্তু কথাটো হৈছে যে মই মানে সাহিত্য সভাত দুদিন হে সাগে ভিডিও বনালো তাৰ পিছত ভিডিও বনাব মানে মই সুবিধাই নাপালো কাৰণ তো সাহিত্য সভাত আমি আছিলো প্ৰটকল বিভাগত আমাৰ দায়িত্বটো হৈছে মানে ধৰক যিবিলাক আমাৰ সাহিত্য সভাত মহান ব্যক্তি আহিছে তেওঁলোকক অকমান মানে দেখুৱাই দিও ক'ত কি বস্তু আছে সেইখিনি মানে তেওঁলোকৰ লগত থাকি আমি তেওঁলোকক যাতে অলপ দেখুৱাই দিও তো মই নিজৰ সৌভাগ্য বুলি ক'ব লাগিব যে মই মানে ভাৰত ভূষণ দেৱ চৌধুৰী স্যাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউ যতীন গোস্বামী স্যাৰ লগতে আমাৰ সাহিত্য সভাৰ মানে প্ৰাক্তন সভাপতি সূৰ্যকান্ত হাজৰিকা দেৱৰ লগত মানে প্ৰটকলৰ দায়িত্বত আছিলো তো বহুত ভাল অভিজ্ঞতা এটা হ'ল আৰু মানে কি আমি যেতিয়া মানে আমাৰ ডিউটিটো কৰি থাকো তেতিয়া মোবাইল মানে আমি নুলিয়াও মানে ভাল নালাগে আমি মানুহজনৰ লগতে থাকো যদি মই তাতে ভ্লগ বনাই থাকো তো তেনেকুৱা মই কৰিব নোৱাৰো তো সেই কাৰণে কি মোৰ ভ্লগ বনোৱা নহল দুদিনহে মাত্ৰ ভ্লগ বনালো তাকো মানে নিজৰ টাইম উলিয়াই মানে আমি সাহিত্য সভাত ডেইলি আছো মানে বহুতে আমি আছো কিন্তু আমি একো ভালকৈ চাবই নাপালো ফাংচন কেইখনত বাদে ফাংচন কেইখন ৰাতি চাইছো বাকি ফাংচনৰ ইমান ভিডিও কৰা নহল মানে কিন্তু যিখিনি কৰিছো সেইখিনি আপোনালোকক দেখাম বুলি বহুত ভাবি আছিলো সেই কাৰণে মানে আজি মানে ভাবিলো যে এনেকৈ থাকিলে নহয় ভিডিওখিনি মই আপলোড কৰি দিও দেৰি হলেও কাৰণ আপোনালোকে মই নিজৰ মানুহ আদৰি লব বুলি গম পাইছো যেহেতু এমা দেৰি কৰিলো এতিয়া আৰু বেছি দেৰি নকৰো হেহে বলক আমি ভিডিওটো আৰম্ভ কৰি দিও আৰু লগতে যদি ভিডিওটো চাই ভাল পায় গালি চলি নিদিব আগতে কৈছো কাৰণ এমা দেৰি কৰিছো এমাহত বেছি দেৰি কৰিছো ভিডিও আপলোড কৰোতে সাহিত্য সভা গৈ আমাক মানে প্ৰটকল বিভাগৰ পৰা আমাক সম্বৰ্ধনা নহয় অলপ মৰম যাছিলে সিদিনা তো সেইবোৰো আমাৰ কাৰ্যক্ৰম শেষ হৈ গ'ল কিন্তু মোৰ ভিডিও আপলোড হোৱা নাই তো হেহে বলক ভিডিওটো আৰম্ভ কৰি দিও আৰু যদি ভিডিওটো চাই ভাল পায় তেতিয়াহলে প্লিজ লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব লগতে আমাক ইমানখিনি মৰম আৰু পিছলৈ কাম কৰাৰ প্ৰেৰণা যোগোৱাৰ বাবে আমাৰ অভ্যৰ্থনা উপসমিতিক বহুত ধন্যবাদ জনালো গাইছে আছে গেটখন জুওতো কইমান আছে মালুলি এয়া হৈছে আমাৰ সাহিত্য সভাৰ গেট মই বৰ্তমান আছো অসম সাহিত্য সভাত আৰু মোৰ লগত আছে অসম লোকসেৱা আয়োগ APSCৰ প্ৰাক্তন অধ্যক্ষ তেখেত হৈছে ভাৰত ভূষণ দেৱ চৌধুৰী ডাঙৰীয়া তো তেখেতৰ প্ৰটকল বিষয় হিচাপে আজি মই তেখেতৰ লগত আছো তো বলকচোন ছাৰৰ পৰা শুনো সাহিত্য সভাৰ প্ৰথম দিন হিচাপে ছাৰে কেনেকুৱা পালে আজি আমাৰ সাহিত্য সভাত আহি কেনেকুৱা পালে ডাঙৰীয়া সাহিত্য সভাৰ এই পাঠশালাৰ নিৰ্বাচনে অভূতপূৰ্ব অনুভূতি আনি দিছে প্ৰথমবাৰৰ কাৰণে বিজ্ঞান মেলা অনুষ্ঠিত কৰিছে আৰু বিজ্ঞান মেলাৰ যিসমূহ কাৰ্যসূচী সেই কাৰ্যসূচীবোৰ ভ্ৰাম্যমান থিয়েটাৰৰ নাটকতকৈ বেছি আকৰ্ষণীয় হ'ব বুলি আমি আশা কৰিছোঁ ধন্যবাদ ছাৰ এইবাৰ বিজ্ঞান মেলা সংযোজন হল আমি কটালীবাসী পাঠশালাবাসীয়ে আপোনালোকক আমি উপহাৰ হিচাপে আগবঢ়ালোঁ আমি আশা ৰাখিছোঁ যাতে নিৰবিচ্ছিন্নভাৱে যাতে প্ৰতিবাৰৰ যাতে অধিৱেশনত এই বিজ্ঞান মেলাৰ যাতে ধাৰাবাহিকতা থাকে তাৰ কাৰণে মই সভাপতি ডাঙৰীয়াৰ লগতে আজিৰ দায়িত্ব আমাৰ শেষ আমাৰ লগত আছে শিশৱ তাৰপিছত আমি বৰ্তমান গেষ্টক বিদায় দি পুৰা এটা অলপ কৰি আছো দিনটোৰ পৰা ভুকে থাকে আমি বৰ্তমানে খাবলৈ আহিছো তো কৌথং দে যি ঠগা চলি ওলছি আমাৰ তাতে চাওকচোন গাইজ এইয়া আহি যা নমস্কাৰ এটা দি ভাস্কৰ আহি যা নমস্কাৰ দিয়া এটা ক'ত আহিছা না নমস্কাৰ এটা দিয়ে এই এটা নমস্কাৰ দি অসমান হয় এটা মানুহ আমি অসম সাহিত্য সভাত আছো এনেকৈ নমস্কাৰটো আমাৰ আগতে আমি খাব যাম কুপন লৈ কুপনটো চাওঁ দেখে দিবা কুপনো দেখে দিবা দিয়ে উইল কুপনটো জংলাত ধৰি চাওঁচোন গাইজ ক'ত ভৰাইছে এই কুপন বিচাৰতে যাব দে জীৱন তাতে বোলে উইলাই দিবা পাৰে ৰ'ব মই বিচাৰি মানে কুপনটো মোৰ পানী বটল আনলাক কিবা আনলাক বোলে দে গাইজ খানা খাব যাওঁ কুপন লৈ আপোনালোকো আহিব পাঠশালাৰ সাহিত্য সভা চাবা আৰু কুপন লৈ খানা খাই যাব কাহিলি ভাত খাব আহিছোঁ ইয়াতে মানুহবিলাকে খাইয়ে আছে ভোজন কক্ষত কিয় আহি মৰানো লাইন দেখছে না
ৰেকি আমাৰ ৰাকু খালি কাহি লৈ এটা যে সেই আছে কাহি মাৰি দি মানে মই খাই ডাঙৰ নৰা হৈছে আমাৰ সাহিত্য সভাৰ প্ৰথম দিনাৰ ভাত অবিনাশ ভুক্ষৰে খায়ে মানে আৰু ভাত পানী খাই আমি আহি গ'লো আমাৰ প্ৰদৰ্শনী চাবলৈ মানে বিজ্ঞান মেলাতে এইখিনি আছে তো আমাক ভালকৈ বুজাই দিয়ে এইখন কি মানে কি কেনেকুৱা বস্তু তো আপোনালোকৰ মানে এইটো অনাদিবাতন তৃতীয় স্কন্ধ মানে শংকৰদেৱে যেতিয়া তৃতীয় স্কন্ধ লিখিছিল তেতিয়া এইবিলাক ফটো আঁকি তেওঁ মানুহক বৰ্ণনা বুজাইছিল সহজ সৰল মানে যদি আকৰ্ষণ হয় চিত্ৰ ভাগৰ এইবিলাক ইলাষ্ট্ৰেশ্যন মেনুস্ক্ৰিপ্ট বুলি কয় বিভিন্ন সংৰক্ষণ টিচু পেপাৰ দি ৰাখিছোঁ যাতে স্কেচ নকৰে দাগ নালাগে এইবোৰ লাহে লাহে আহক এইখন গীতা সংস্কৃত গীতা এইটো 200 বছৰ পুৰণি এইটো 200 এইখন 237 বছৰ 1710 লিখা এইখন অৰিজিনেল কি হাসি গছৰ বাকলি হাসি গছৰ বাকলি এবাৰ দেখোন এইটো বেলেগ নালাগিব লাইমস্টোন Ishel. Itu ki? Squid je থাকে squid. Tu bolas family. Oh. Tar family ke apna asile mane. Tar back part to mane. Squid section squid. Octopus time. Oh, গম পাইছো. Oh. এইটো হৈ গ'ল তোমাৰ 200 million years. বাপৰে 200 million. মানে এক্সটিং হৈ গ'ল লাইক জানা পৰ নাই এটা ককৰছৰ এই ককৰছ ফেমিলিৰ হয় ট্ৰাইলোবাইট বুলি কওঁ বৰ্তমান এইটো পোৱা নাযায় তেনেকৈ ডাইনোছৰ পোৱা নাযায় বস্তু পোৱা যায় এইটো ডাইনোছৰ হাড় এটা হয় এইটো দেখি মনত পৰছে না কিবা এখন যে কোৰিয়াৰ যে ঘোষ ফিল্ম আছিলে আৰু তো বুঝমাকি ডাইনোছৰ হাড় লাগা পাই না ওজন আছে চোন পাথৰ হৈ গ'ল এতিয়া ডাইনাছৰৰ হাড় গাইজ এনেকে নেবি পল্লি গাল হাতীৰ দাঁত বোলে এইটো পুৰণা বহুত ওজন আছিলে পাঁচটা লাগে কি মজা লাগছে চাই পেলে source rock water oil gas मेरे प्यारे सब्सक्राइबरों के लिए प्यारा सा फूल তুমি হ'ব না কালি এইটো কিনো বেলেগ লাগছিল যুদিমা কি যুদিমা मुझे क्या पता है পঞ্চমুখী কচু বহুত পঞ্চমুখী কচু আলু যাব দেবে কি আদা টাকা দাদা ভাই আমাৰ ঘৰত টিকলি টুকলা আদা থাকে কাৰ্বি আংলঙৰ আদা এনে কচু আৰু ড্ৰেগন ফ্ৰুইট এইটো বাৰু জানো আমি বকৰি দেখোন গাইজ খাওঁ নেকি এৰেপে খাওঁ দে এটা মুখত বড়ো মই আগতে সৰুতে সেনে খাবাতো নেছিলে মনে মনে আমাৰ এই নেমু টেঙা আজি নেমু আজি নহয় না কাজা
অঁ এই সেয়ালো অ' যা চন্দ্ৰয়ান 3 বিক্ৰম লেণ্ডাৰ মংগলয়ানে অক্ষয় কুমাৰৰ যি এখন আছিল HMV Heras মই আছো আমাৰ অসম সাহিত্য সভাৰ সপ্তমতম অধিৱেশনত আমাৰ লগত আছে মাননীয় শীৰ্ষক জ্যোতি কি লিখে আপুনি দাস নমস্কাৰ দিয়ক এতিয়া আপুনি কওক আপোনাৰ ইয়াত অনুভৱ কেনেকুৱা হয় সপ্তমতম পাঠশালা সাহিত্য সভা উপলক্ষে আজি ইয়াত উপস্থিত থাকি খুবেই ভাল লাগিল বহুত উল্লেখযোগ্য ইয়াত বস্তু দেখা পালোঁ বহুত মানুহ লগ পালোঁ ভাল লাগিল এনেকৈ যেন 5 দিন অনাগত দিনবোৰ এনেকৈ যেন চলি যায় ছাৰ কি খালা খাতো খাওঁতো মেইন এয়ে কামনা কৰিলোঁ খাওঁতো ভোজনো বহুত সুন্দৰ হৈছে দৈখিনি আৰু এই কল বিষয়া বহুত ভাল হয় কলিতা হয় ধন্যবাদ ধন্যবাদ আপুনি ক'ব নেকি মহাশয় কিবা আৰু আপুনি ক'ব নেকি কিবা এইবোৰ অলপ বেয়া মই আমাৰ আৰু এটা আহি গ'ল মানুহ দেৱাশিষ ইমান অসম মানুহ আমাৰ নুঠে দেৱাশিষ মানে ফুলেশ্বৰ আপোনালোকে পিকনিকৰ ভ্লগত দেখিছে এই যোনী ৰাতি হৈ যোৱালৈকে ভাত খাইছে অঁ মহাশয় আপোনাৰ সাহিত্য সভা চালেনে মহাশয় চালো কেনেকুৱা লাগিছে ৰহে গৈ নাহাই দেখোন বৰ্তমানলৈ ভালে একো এটা কণ্ট্ৰভাৰ্চি কিন্তু স্বেচ্ছাসেৱক কিটা ভাল নহয় আমি স্বেচ্ছাসেৱক নহয় আমি আয়তীসকলক উৰুলি ধ্বনি দিবৰ বাবে অনুৰোধ জনাইছোঁ আমি আন উত্তোলকসকলক আমি প্ৰত্যেকে নিজৰ নিজৰ পতাকা উত্তোলন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আমি আন কিমান গন শুন কাই মেচ জাতীয় সংগীত পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ 1 2 3 ভাষা জননী অসম সাহিত্য সভা পাঠশালা অধিৱেশন অসম সাহিত্য সভাৰ ৭৭তম পাঠশালা অধিৱেশন আৰু গাইজ এইটো হৈছে সেই বৃহত্তম জাপিটো যাক চাবলৈ অসমৰ দূৰ দূৰণিৰ পৰা বহুত মানুহ আহিছে জাপিটো ডাঙৰ জাপিটো ডেন্স কৰায়ে এই যে আগৰ আহি দিন নাচে যে সেইকেইটাই শংকৰ এইটো কি উত্তৰ দিয়ক আৰু পুৰস্কাৰ গ্ৰহণ কৰক কি কওক গাইজ কমেণ্টত ক'ব তেতিয়া পুৰস্কাৰ পাব পাওনা চাইছিলোঁ দেই এইখন থিয়েটাৰ কি মহাপুৰুষীয়া সংস্কৃতি আৰু শংকৰদেৱে যি যি বনাইছিল অসমৰ মানে মনুমেণ্টছ কিছুমান আছে আৰু সত্ৰ আছে চৰাইদেউ আমাৰ নৃত্যবিলাক দেখাইছে
অঁ পানীৰ উৎস নহয় যুক্তাক্ষৰটোতো এল পিৰ কাৰণে গোটেই ছটা ভীম মটু পটলু গাইজ এইখন হৈছে বহুত পুৰণি গাড়ী চাওক ধুনীয়া পুৰণা গাড়ী মা কি ডাঙৰ ওলকবি বস্তু এখন গাই চাওক হাতখনতকৈ কিমান ডাঙৰ বাদাম আলু চিঙু নেকি এটা হা মই খিৰা বুলি ভাবিছিলোঁ কিন্তু নহয় ৰঙালাওৰ প্ৰজাতি কিবা এটা ইমান ডাঙৰ দেখছি কি ধুমা অমিতা এইটো কি লাও এইটো হ'ল পেটলা এইটো পেটলা লাও এইটো লাম্বা লাও এইটো মোটু এইটো পাতলু বাকী এটা জাতি লাও সেই